ধন্যবাদ জানাইছোঁ আপোনালোকক। যেহেতু এটা অভিযোগ ঘটিছে, আমি এই অভিযোগটো একেসাথে নচ্ছাদ কৰিছোঁ। কাৰণ নচ্ছাদ কৰাৰ কাৰণ হৈছে তাৰমানে তেওঁ ঘৰখন পাইছে, তেওঁ ঘৰখন বনাইছে, তেওঁৰ মোমায়েকৰ ল'ৰা তেওঁ মাটিৰ দান দিছে আৰু সেই দান দিয়া ঘৰখনত তেওঁ ঘৰো বনাইছে। 3 কিস্তি তেওঁ ৰিলিজ হৈছে, 2 কিস্তিৰ কাম কৰিছে, 1 কিস্তি এতিয়ালৈকে কাম কৰা নাই। টকাটো তেওঁ নিজে বেনিফিচিয়াৰী আত্মসাৎ কৰিছে আৰু তেওঁৰ লগত এতিয়ালৈকে দলালদাৰ চলি আছে। দলাল ল'ৰাকেইটালৈ ঘূৰি ফুৰি আছে। তাৰমানে যদি আকৌ কিবা এটা লাইনত পইচাকেইটা উদ্ধাৰ কৰিব পাৰে তেতিয়াহ'লে তেওঁ আৰু ভাল হ'ব। তাৰমানে তেওঁ মদো খায়, এই ল'ৰাটোৱে মদো খায় আৰু য'ত তাকে আপোনালোকে চাব ল'ৰাটোৰ ঘৰত গৈ পেলাই কমপ্লিট বেয়া মানুহ থাকে তাত। গতিকে সেইটোৱেই ছিষ্টেম। তেওঁলোকে ভাবিছে যে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কোনো বদনাম নাই এতিয়ালৈকে, মই কিবা এটা লাইনত বদনাম ওলাব পাৰোঁ নেকি, সেইটো ধান্দাত চলি আছে। মোৰ নাম মোহাম্মদ বিলালুদ্দিন। মোৰ এটা ঘৰ আহিছে, মই গম পাইছোঁ, কিন্তু পিছত মোৰ ঘৰখন নাই, ক'ত গ'ল সেইটো মই নাজানে। সিহঁতে মোৰ একাউণ্ট লৈছে, ঘৰ আহিব বুলি কৈছে, আকৌ এটা ফটো মাৰিছে বেলেগ এজনৰ ঘৰত। পিছত মই গম পালোঁ যে মোৰ ঘৰখন আহিছে। হান্নান ৰুণালা তাৰ হাজবেণ্ড আব্দুল হান্নান, সি মাৰিছে। মোক কৈছে যে তোমালোকৰ এটা ঘৰ আহিছে, ফটো মাৰিব লাগিব। অঁ ঠিক আছে, মাৰি দিওঁ। সি মাৰিছে। পিছত মই সুধিছোঁ মোৰ ঘৰখন কেতিয়া আহিব? এতিয়া নাই, পিছত আহিব, যেতিয়া আহিব তেতিয়া পাব। নাই ঘৰখন নাই। কেইদিনমান পিছতে সি মোক ফোন মাৰিছে, আহা তোমাৰ জব কাৰ্ডৰ পইচা সোমাইছে, উদ্ধাৰ মাৰিব লাগিব। এনেকৈ মোক সদায় কৈ থাকে, সেই মোদীৰ পইচা সোমাইছে। মই গ'লোঁ, মোক 300 টকা 400 টকা 500 টকা এনেকুৱা মান দি থাকে। পিছত মই গম পালোঁ যে মোৰ ঘৰখন আহিছে। মই নেটৰ পৰা ওলাইছোঁ, মোৰ ঘৰখন সি খাই দিলে। ক'ত বনাইছে? মোৰ সৰু বাই এজনৰ ফটো মাৰিছে 2টা, আৰু এটাত আছে ফটো নাই, এটাত মোৰ আছে। এতিয়া মোৰ ঘৰখন ক'ত গৈছে সেইটো মই বিচাৰিব লাগে। চাওক, তাৰমানে এই বিলালুদ্দিন পিতা আছাব আলী গাঁওবনিয়াৰ পৰা 1 নম্বৰ ৱাৰ্ড, এই মানুহজনটো সি আচলতে ৰিজাৰ্ভ মাটিত, ফৰেষ্টৰ মাটিত তাৰ ঘৰখন। তাৰ নামত 2019-20 বৰ্ষত চিৰিয়েল নম্বৰ 33 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এখন গৃহ আবণ্টন হৈছে। এতিয়া আপোনাৰ যিটো চৰকাৰী নিয়ম, সেই নিয়মমতে আপোনাৰ চৰকাৰী মাটিত বা ৰিজাৰ্ভ মাটিত কোনো চৰকাৰী অনুদান বা আৱাস গৃহ বনিব নোৱাৰে, নিৰ্মাণ কৰাটো সম্ভৱ নহয়। দেখা গ'ল যে কিন্তু এইটো আপোনাৰ ষ্টেটমেণ্ট এটাত ওলাইছে, এইটো আপোনাৰ কম্পিউটাৰৰ পৰা ওলোৱা হৈছে, কিন্তু সেই মানুহজনৰ আচৰিত কথা, নামত এখন অলৰেডি প্ৰধানমন্ত্ৰী আৱাস যোজনা কমপ্লিটেড হৈ গ'ল। 3টা কিস্তিত টকা উঠিছে। আপোনাৰ 3/8/2019 তাৰিখত 32,500 টকা উইড্ৰল হৈছে। 9/1/2020 চনত আকৌ 48,750 টকা উইড্ৰল হৈছে। আকৌ 18/9/2020 চনত 48,750 টকা। টোটেল 1,30,000 টকা এখন আৱাস যোজনাত যিটো বৰ্তমান কৰি আপোনাৰ বাজেট আছে। এতিয়া প্ৰশ্ন হ'ল, এই ৰিজাৰ্ভ মাটিততো এই মানুহজনৰ যিখন ঘৰ, তাতেতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কোনো ঘৰৰ কোনো চিন চাবেই নাই।